নমস্কাৰ আপোনালোক সকলোকে পুনৰাই স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ'চিটোলৈ। তো আজি আমি আকৌ লৈ আহিছো ক্লাছ 6 ম্যাথছ ডেট ইজ চেপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 21 অৰ কোৱেশ্চন নাম্বাৰ 1 2 আৰু 3 টো আজি আমি লৈ আহিছো। তো আহক দেৰি নকৰাকৈ পটাপট স্ক্ৰীনলৈ যাওঁ আৰু ভিডিঅ'বিলাক ষ্টাৰ্ট কৰো। কোৱেশ্চনটো চাব কি কৈছে। কোৱেশ্চনটো আমাক দিছে যে হাউ মেনি মিলিমিটাৰছ আৰ দেয়াৰ ইন 2 মিটাৰছ। মই একদম সিম্পল ভাষাত আপোনালোকক বুজাই দিছো যে 2 মিটাৰত কিমান মিলিমিটাৰ থাকে হিটোৱে আমাক উলিয়াব দিছে। ইয়াতে মই লিখি দিছো যে 2 মিটাৰ that is মিটাৰটো শৰ্ট ফৰ্মত আমি m লিখো, ঠিক আছে, ইকুৱেলস টু কিমান মিলিমিটাৰ হয় that is question mark আৰু মিলিমিটাৰটো হয় আমাৰ m তো 2 মিটাৰত কিমান মিলিমিটাৰ হয় হেতুৱে আমাক উলিয়াব দিছে, হয় না। ইয়াতে আমাৰ ফৰ্মুলা আছে কেইটামান যোনটো আমি শিকিছো ইউনিটস অফ লেংথ পাৰ্ট 1 টপিকটো। তো আপোনালোক গৈ কিনে চাব পাৰে, আই বটনত লিংকটো দিয়া আছে। নাইবা চাওক ইয়াতে মই এখন চাৰ্ট বনাই লৈছো আৰু এই চাৰ্টখনৰ থ্ৰু দি আমি ফৰ্মুলাটো উলাই কিনে এই মেথছটো সলভ কৰিব পাৰিম। ইয়াতে চাওক মই ইউনিটস কিটা লিখি লৈছো যেনে মিলিমিটাৰ, সেন্টিমিটাৰ, ডেসিমিটাৰ আৰু মিটাৰ। আমাক লাগে অকল কি যে মিটাৰ আৰু মিলিমিটাৰৰ পৰা আমাক এটা ফৰ্মুলা উলিয়াব লাগে যোনটো থ্ৰু দি আমি এই মেথছটো সলভ কৰিম। তো আপোনালোকে লক্ষ্য কৰক ইয়াতে আছে মিটাৰ, ইয়াতে আছে আমাৰ মিলিমিটাৰ। তো সাইডত আপোনালোকে লিখি লওক যে 1 মিটাৰ, হয় না। কোৱেশ্চনত 2 দিছে কিন্তু আমি ফৰ্মুলাটো 1 ৰ থ্ৰু দিহে উলিয়াম। তো সেই কাৰণে মই 1 মিটাৰ লিখি ললো ইকুৱেলস টু। এতিয়া চাওক মিটাৰৰ পৰা মিলিমিটাৰ কেই ঘৰ দূৰত আছে আপোনালোকে লক্ষ্য কৰক। কেই ঘৰ দূৰত আছে? 1 ঘৰ, 2 ঘৰ, 3 ঘৰ দূৰত আছে, হয় না। তেনেহলে আপোনালোকে তিনিটা জিৰো দি দিয়ক, এটা দুটা তিনিটা। চাওক ইয়াতে 3 ঘৰ দূৰত তো তিনিটা আপোনালোকে জিৰো দি দিয়ক, সন্মুখত এটা 1 দি দিয়ক। it is 1 meter equals to 1000 millimeter. তো এইটোৱে হ'ব আমাৰ ফৰ্মুলা। ইয়াতে মই লিখিম সলিউশন, ইয়াতে মই লিখিম সলিউশন, ইয়াতে লিখিম মই we know that এই ফৰ্মুলাটো লিখি লম যে কি আছে আমাৰ 1 মিটাৰ equals to 1000 মিলিমিটাৰ, হয় না। এবাৰ চাওক আমাক উলিয়াব কি দিছে, আমাক উলিয়াব দিছে আমাক 2 মিটাৰ equals to how much মিলিমিটাৰ, হয় না। তো ইয়াতে মই সাইডত লিখি লম এবাৰ, আপোনালোকে চাব ইয়াতে মই কি কৰিম দুয়োটাৰে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰতে মই 2 ৰে মাল্টিপ্লাই লগাই দিম। চাব that is 2 into 1 হৈ যাব। ইউনিটটো মই ব্ৰেকেটৰ বাহিৰত ৰাখি দিম আৰু ইয়াতেও মই কি কৰিম 2 into 1000 মই লিখি দিম। ব্ৰেকেটৰ বাহিৰত থাকিব আমাৰ ইউনিট দুটা। তো মই কিহেৰে মাল্টিপ্লাই কৰি দিলো 2 ৰে মাল্টিপ্লাই কৰি দিলো। 2 ৰে কিয় মাল্টিপ্লাই কৰিলো কাৰণ আমাক ভ্যালু লাগে কি 2 মিটাৰছৰে ভ্যালু লাগে। তো চাওক 2 into 1 equals to 2 মিটাৰ equals to কিমান হৈ যাব 2 into 1000 মানে কিমান হৈ যাব আমাৰ 2000 হৈ যাব। ইউনিটটো হৈ যাব আমাৰ মিলিমিটাৰ। তো এনেকে আমি ইজিলি উলিয়াব পাৰিম। that is আমি পালো কি 2 মিটাৰ that is 2 মিটাৰ equals to কিমান হয় 2000 মিলিমিটাৰ হয়। তো এইটোৱে হয় আমাৰ আনসাৰ। আপোনালোকে ধুনিয়াকে এইখিনি লিখি লওক। নেক্সট 2 নম্বৰ কোৱেশ্চনটো চাওক কি দিছে। 2 নম্বৰ কোৱেশ্চনটো আমাক খুদিছে যে do 26 সেন্টিমিটাৰ make 260 মিলিমিটাৰ। মানে ইয়াতে এনেকা এটা কোৱেশ্চন দিছে যে 26 সেন্টিমিটাৰ, সেন্টিমিটাৰ শৰ্ট ফৰ্মত আমি লিখো cm equals to 260 মিলিমিটাৰ, মিলিমিটাৰ আমি লিখো mm। মানে এটো হয় নে নহয় হিটো আমাক কোৱেশ্চন কৰিছে। তো আমি কেনেকে উলিয়াম ফার্স্ট অফ অল ফৰ্মুলা থ্ৰু দি আমি চাব লাগিব, তাৰ পিছত আমি গম পাম যে এটো কাৰেক্ট না ভুল দিয়া আছে। তো চাও ইয়াতে কি দিছে। ইয়াতে আমি আকৌ এখন চাৰ্ট লৈ লৈছো যোনখনৰ থ্ৰু দি আমি ফৰ্মুলাটো উলিয়াম আৰু নাইবা যদি আপোনালোকৰ ফৰ্মুলাটো মুখস্থ আছে তেনেহলে বেছি ভাল কথা এইটো, ঠিক আছে। ইয়াতে চাওক ইয়াতে আছে আমাৰ সেন্টিমিটাৰ আৰু ইয়াতে আছে আমাৰ মিলিমিটাৰ। তো সেন্টিমিটাৰৰ পৰা মিলিমিটাৰ কেই ঘৰ দূৰ? মাত্ৰ 1 ঘৰ দূৰ। তেনেহলে যদি ফৰ্মুলাটো লিখো তো 1 সেন্টিমিটাৰ equals to কিমান মিলিমিটাৰ হ'ব? কেনেকে গম পাম কেই ঘৰ দূৰ সেন্টিমিটাৰৰ পৰা মিলিমিটাৰ? 1 ঘৰ দূৰ। তেনেহলে এটা 0 বহুৱাওক আৰু সন্মুখৰ এটা 1 দি দিয়ক। that will be 10 মিলিমিটাৰ that is 10 mm। তো এইটো পালো আমি ফৰ্মুলা।
ইয়াতে এবাৰ আমি লিখিম সলিউশনত কি যে we know that 1 cm that is 1 centimeter equals to আমি লিখিম কি 10 millimeter এবাৰ আমাক কিমান দিছে ইয়াতে আমাক দিছে 26 সেন্টিমিটার হয় না তো ইয়াতে আপোনালোকে 26 এৰে মাল্টিপ্লাই কৰাই দিওক 26 into 1 ইউনিট টু বাহিৰত লিখক আৰু ইয়াতে আপোনালোকে 26 এৰে মাল্টিপ্লাই কৰাই দিওক 10 তো 26 into 10 ইউনিট টু বাহিৰত লিখক তো 26 into 1 আমি পাম কি 26 এ পাম that is 26 সেন্টিমিটার equals to কিমান হ'ব 26 into 10 কৰিলে আমি পাম কি 260 মিলিমিটার তাৰ মানে যোনটো আমাক কোৱেশ্চন কৰিছিল যে কি কৰিছিল চাও ইয়াতে এবাৰ do 26 সেন্টিমিটার makes 260 মিলিমিটার yes আমি দেখিবলৈ পাই আছো 26 সেন্টিমিটার equals to 260 মিলিমিটার তো ইয়াতে আপোনালোকে লিখিব পাৰে যে yes 26 centimeter makes কি দিছে 260 মিলিমিটার এটোই হৈ যাব আমাৰ আনসার তো আপোনালোকে ধুনিয়াকে এখিনি লিখি লওক ওকে 3 নম্বৰ কোৱেশ্চনটো কি দিছে চাও ইয়াৰে দিছে এক্সপ্ৰেছ 13 kilograms in grams তাৰ মানে কি দিছে 13 কিলোগ্ৰামে কিমান গ্রাম হয় হেতু আমাক উলিয়াব দিছে ইয়াতে চাব কি দিছে ইয়াতে দিছে আমাক 13 কিলোগ্রাম মানে আমাৰ কেজি equals to কিমান গ্রাম হয় আমাক হেতু উলাব দিছে গ্রাম মানে আমি লিখো জি that is 13 kg মানে আমাৰ কিমান জি হয় হেতুৱে উলাব দিছে তো ইয়াতে চাওক ইয়াৰ কাৰণে আমাৰ ফৰ্মুলা আছে যোনটো আমি শিকিছিলো নেকি ইউনিটস অফ ওয়েট পার্ট 2 আমি শিকিছো তো আপোনালোকে যদি সোৱা নাই এবাৰ চাই লব পাৰে আই বাটনৰ লিংকটো দিয়া আছে নাইবা ইয়াতে চাওক ইয়াতেও মই আপোনালোকৰ কাৰণে এখন চাৰ্ট লৈ লৈছো যোনটো থ্ৰুদি আমি ফৰ্মুলাটো উলাই মেথছটো সলভ কৰিম তো ইয়াতে চাওক ইয়াতে দিয়া আছে গ্রাম ডেকাগ্রাম হেক্টোগ্রাম আৰু কিলোগ্রাম তো ঠিক আছে আমাক দিছে কিলোগ্রাম আৰু গ্রাম দিছে ইয়াতে তো আমি ফৰ্মুলা এটা উলাব লাগিব যে 1 কিলোগ্রামে কিমান গ্রাম হয় তো আমি লিখিম সাইডত 1 কিলোগ্রাম that is শর্ট ফর্মত লিখিম মই কেজি equals to এতিয়া কিমান গ্রাম হ'ব কেনেকে অবজার্ভ কৰিম ইয়াতে মই চাম যে কিলোগ্রামৰ পৰা গ্রাম কিমান দূৰত আছে এক ঘৰ দুই ঘৰ তিনি ঘৰ দূৰত আছে তেনে হলে মই কি কৰিম তিনিটা জিৰো লগাই দিম মই তিনিটা জিৰো লগাই দিম এটা দুটা তিনিটা জিৰো লগাই দিলো সন্মুখৰ এটা কি কৰি দিম 1 দি দিম আৰু ইউনিটটো মই দি দিম জি তেনে হলে মই কি পাম যে 1 kg equals to 1000 গ্রাম হয় তো আমি ফৰ্মুলাটো পাই গলো এতিয়া ইজিলি আমি সলভ কৰিব পাৰিম চাব আপোনালোকে আমি লিখিম সলিউশন লিখিম we know that 1 kg equals to কিমান পালো আমি 1000 গ্রাম পালো তেনে হলে কি হৈ যাব আমাক কিমান উলিয়াব দিছে 13 kg উলিয়াব দিছে তেনে হলে মই 13 এৰে মাল্টিপ্লাই কৰাই দিম 13 into 1 13 এৰে মাল্টিপ্লাই কৰাই দিম মই লেফট সাইডত রাইট সাইডতো মই কি কৰি দিম 13 এৰে মাল্টিপ্লাই কৰাই দিম এবাৰ হৈ যাব 13 into 1000 ইফালে কিমান হ'ব 13 kg থাকিব হয় না তো 13 kg equals to কিমান পাম আমি 13 এৰে 1000 ক মাল্টিপ্লাই কৰিলে আমি কি পাম আমি পাই যাম 13000 এ আমি পাই যাম এটো মই আপোনালোকক টেকনিক এটা শিকাইছিলো আপোনালোকে যে মনত নাই সাগে ইয়াতে চাব 13 multiply 1000 হয় না তো প্ৰথম আপোনালোকে এটা কাম কৰক জিৰো গিটা পাহৰি যাওক 13 into 1 কৰিলে কিমান পাব আপোনালোকে 13 এ পাব হয় না 13 into 1 কৰিলে 13 এ পাব এতিয়া জিৰো গিটা এড কৰি দিও সকল জিৰো গিটা এড কৰি দিও কেইটা এটা দুটা তিনিটা পালো কিমান আমি 13000 আমি পালো তো হ'ব 13000 ইউনিট কি হৈ যাব আমাৰ গ্রাম তেনে হলে आंसर কি পালো আমি যে 13 kg equals to কিমান হ'ব 13000 গ্রাম হৈ যাব তো এটো হ'ব আমাৰ आंसर আশা কৰিছো বুজি পাইছে কিবা যদি ডাউট থাকে ভিডিওটো আকৌ এবাৰ চাব আশা কৰিছো আপোনালোকৰ কনসেপ্ট খিনি ক্লিয়াৰ হ'ব
তো এই যদি ভিডিওটো নোটছ আপোনালোকক লাগে তো আপোনালোকে ধুনীয়াকৈ ডেছক্ৰিপশ্যন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনীয়াকৈ জইন হৈ যাব মই গোটেই ভিডিঅ'ৰ নোটছ PDF খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকৈ পঢ়া শুনা কৰি থাকক বহুত বহুত ধন্যবাদ